Hello everyone, আজিৰ ভয়েস ওভাৰ কৰিছো মই গাড়ী ভিতৰতে কাৰণ মই এফালে জাৰ্নি কৰি আছো পিছে নগাঁও টু লখিমপুৰ জাৰ্নিত আপোনালোকক মই দেখুৱাম বুলি কৈছিলো যে আমি কিমানখন নদী ক্ৰছ কৰিছো প্ৰথমতে দেখিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি আহি পালোহি এয়া ব্ৰহ্মপুত্ৰৰ পাৰতে লৈছো ডাব খাবলৈ বুলি কাৰণ ইয়াৰে ডাববোৰ বহুত বেছি ফেমাস হয় আৰু সকলোৱে খায় মিঠাও বুলি কয় হে টেষ্ট কৰিলো পিছে অকল ডাবৰ পানী খালে নহব ডাবটো কাটি দিবলৈ কলো ভিতৰ নাৰিকলো আছিল আৰু নাৰিকল খাই খাই আহি পালোহি এয়া দেখিছেনে এয়া হৈছে জিয়া ভৰলি ধুনিয়া মনোমোহা জিয়া ভৰলি নৈখন পাৰ হৈ এয়া পালোহি এছিয়াৰ আটাইতকৈ ডাঙৰ বাগানখন মোনাবাৰী বাগান আপোনালোকে হয়তো বহুতেই জানে আৰু আমাৰ অসমৰ ভিতৰতো ডাঙৰ তাৰ পিছতে আহি পালোহি এটা ধুনিয়া লোকেশন ইমান বেছি ভাল লাগিলে নহয় যে নাকফালে হুকুলা এখন পাহাৰহে ৰৈ আছে ডাৱৰবোৰ ইমান ধুনিয়া হৈ আছিল আৰু মাজে মাজেটো মুখ দেখুৱাটো মেন্ডেটৰি নহয়নে বাৰু আৰু এই ধুনিয়া ভিউটো আপোনালোকে এনজয় কৰক কিবা এটাটো মন্তব্য কৰিব এই ভিউটোৰ ওপৰত এনেকৈ যেতিয়া গৈ থাকো নহয় মই কৰবালে হসাকে কৈছো মই যেন মোৰ গন্তব্যস্থান নাপামে তেনেকুৱা লাগে যেন গৈয়ে থাকিম আৰু এয়া গৈ থাকি আমি পালোহি বৰগাং আৰু এখন বৰগাং নদী নে কি হয় নাজানো পিছে ব্ৰিজখনৰ নামটো বৰগাং বুলি লিখা আছিল আৰু এখন হৈছে আমাৰ থাৰ্ডখন ব্ৰিজ আৰু তাৰ পিছত আমি পালোহি ব্ৰহ্মাজান ব্ৰিজখন ক্ৰছ কৰিম এতিয়া আৰু এখন আছিল ব্ৰহ্মাজানৰ ভিউটো বহুত বেছি ভাল লাগিছিল লাহে লাহে আমি পাই গলো হি গহপুৰ আৰু এতিয়া আমি আছো ঢলপুৰত আৰু ঢলপুৰত আমি খাবলৈ সোমাইছিলো পৰাঠা বাপুকন নামৰ হোটেলখনত পৰাঠা খাইছিলো বহুত বেছি ঘৰুৱা আছিল আৰু বাইদেউগৰাকী ইমান বেছি ভাল লাগিলে লগ পাই আৰু এয়া চাওকচোন বান্দৰদুৱাৰ ৰাস্তা ঠিক বান্দৰদেৱা পাৰ হৈ আমি পালোহি ডিক্ৰং নৈ আৰু এখন ডিক্ৰং নৈৰ দলংখন অলপমান মেৰামতিৰ প্ৰয়োজন আছে মানে দেখিয়ে গম পাইছো আৰু তাৰ পিছত পাৰ হলো আমি শিঙৰা নৈ এখন শিঙৰা নৈৰ দলংখন আৰু তাৰ পিছত ফাইনেলি আমি সোমালোহি লখিমপুৰৰ আৰু লখিমপুৰৰ এখন হৈছে ৰঙা নদী মানে লখিমপুৰ টাউন পোৱাৰ আগতে ৰঙা নদীখন পায় আৰু ৰঙা নদীৰ দলংখন পাৰ হৈ আমি পাওঁ গণেশ মন্দিৰ ভাগ যি ভাগ মন্দিৰত মই প্ৰথম ভিডিঅ' বনাইছিলো ইউটিউব জাৰ্নিৰ পিছে আপোনালোকে আজি কমেন্টত লিখিবচোন কেখন দলং পাৰ হলো মানে কেখন নৈ আৰু এয়া মাক লগ কৰি আমি ফাইনেলি ঘৰ পালোহি